আৰু অসভ্য মানুহজনৰ লগত অসভ্য তেওঁ মানে যেতিয়া তেতিয়া যা তা কথা কৈ থাকে তেওঁৰ বাপেক বা তেওঁ এইবোৰতো সত্ৰাধিকাৰক খুৱাই বুৱাই জীয়াই ৰখা নাই সি ধন লৈ আজি দুদিন আগত হৈ যোৱা মাজুলী সংগীত অনুষ্ঠানখনত জুবিন গাৰ্গ আৰু মাজুলী সত্ৰাধিকাৰৰ মাজত বিতৰ্কৰ সৃষ্টি হোৱা দেখা যায় কিহৰ বাবে এই বিতৰ্কৰ সৃষ্টি আমি প্ৰায় জুবিন গাৰ্গক বিতৰ্কৰ মাজত পাওঁ বহাগৰ প্ৰথমখন সংগীত অনুষ্ঠানতো জুবিন গাৰ্গে বিতৰ্কৰ সৃষ্টি কৰিছিল আৰু তেওঁ মঞ্চ এৰি আধাতেই গুচি গৈছিলে আৰু আজি দুদিন আগত হৈ যোৱা মাজুলী সংগীত অনুষ্ঠানখনতো জুবিন গাৰ্গে মাজুলী সত্ৰাধিকাৰৰ ওপৰত অশ্লীল মন্তব্য প্ৰদান কৰে আৰু সেই মন্তব্য শুনি মাজুলী সত্ৰাধিকাৰসকল জাঙুৰ খাই উঠে মাজুলী সত্ৰাধিকাৰসকল জাঙুৰ খাই উঠাৰ লগতে কিছু সংখ্যক মাজুলীৰ সত্ৰাধিকাৰে জুবিন গাৰ্গৰ ভাষাৰেই জুবিন গাৰ্গক প্ৰত্যুত্তৰ দিয়ে এতিয়া কথা হ'ল জুবিন গাৰ্গে কিহৰ বাবে বিতৰ্কৰ সৃষ্টি কৰি থাকে জুবিন গাৰ্গে মাজুলী সত্ৰাধিকাৰসকলৰ আগত কৈছিল যে ঘেণ্টা শব্দটোৰ প্ৰয়োগ কৰি কৈছিল যে তেওঁ ঘেণ্টা কাকো খাতিৰ নকৰে ঘেণ্টা তেওঁ প্ৰভু ঈশ্বৰক নামানে আৰু আমি প্ৰায় জুবিন গাৰ্গক ঘেণ্টা শব্দটো কোৱা শুনা পাওঁ আৰু তাৰপিছত তেওঁ জুবিন গাৰ্গে শেষত কৈছিল যে মই এটা নক'বলগীয়া শব্দ কৈছোঁ তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছিলোঁ ইমানতে অন্ত পৰা নহয় মাজুলীৰ সত্ৰাধিকাৰসকলে জুবিন গাৰ্গৰ অশ্লীল মাজুলীৰ কিছুমান সত্ৰাধিকাৰসকলেও জুবিন গাৰ্গক অশ্লীল বাক্যৰে মন্তব্য কৰে আৰু এই অশ্লীল বাক্যৰে মন্তব্য শুনি অসমবাসীৰ কিছু সংখ্যক লোকে মাজুলী সত্ৰাধিকাৰৰ ওপৰত ক্ষোভিত হৈ পৰিছে এতিয়া কথা হ'ল যে জুবিন গাৰ্গে কৰা জুবিন গাৰ্গৰ ব্যৱহাৰৰ দৰে প্ৰতি উত্তৰ দিছে সেয়া প্ৰতি উত্তৰ ভাল হৈছেনে য'ত মাজুলী সত্ৰাধিকাৰসকলক প্ৰভু ঈশ্বৰৰ মৰ্যাদা দিয়া হৈছে য'ত মাজুলী সত্ৰাধিকাৰসকলক গুণী জ্ঞানী ব্যক্তি বুলি সকলোৱে সন্মান কৰে তেওঁলোকৰ মুখত এনেকুৱা বাক্যৰ শোভা পায়নে মই বিশেষ কথা কৈ নাথাকোঁ আপোনালোকক মই ভিডিঅ' ক্লিপটো দেখাই আছোঁ আপোনালোকে নিজেই চাই লওক আৰু অসভ্য মানুহজনৰ লগত অসভ্য তেওঁ মানে যেতিয়া তেতিয়া যা তা কথা কৈ থাকে তেওঁৰ বাপেক বা তেওঁ এইবোৰতো সত্ৰাধিকাৰক খুৱাই বুৱাই জীয়াই ৰখা নাই সি ধন ঘটি পেলাই গান গোৱা মানুহ সি এইটো থাকিব লাগে বেছি ওপৰলৈ যাব নালাগে মানুহ তললৈ নামে তেতিয়া এই দুৰাৰোগ্য ৰোগবোৰ যে আছে ধৰিব আৰু তললৈ নমাই দিব ঘটনাখন কি তাক সতৰ্ক কৰি দিছে এনেকুৱা যাতে ভাষ্য কোনো আৰু অসভ্য মানুহজনৰ লগত অসভ্য তেওঁ মানে যেতিয়া তেতিয়া যা তা কথা কৈ থাকে তেওঁৰ বাপেক বা তেওঁ এইবোৰতো সত্ৰাধিকাৰক খুৱাই বুৱাই জীয়াই ৰখা নাই সি ধন ঘটি পেলাই গান গোৱা মানুহ সি এইটো থাকিব লাগে বেছি ওপৰলৈ যাব নালাগে মানুহ তললৈ নামে তেতিয়া এই দুৰাৰোগ্য ৰোগবোৰ যে আছে ধৰিব